Hello guys, welcome back to my YouTube channel Diketa 0.plus আৰু আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিব বিচাৰিছো আপোনালোকৰ লগত সবে কমেন্ট কৰি আছিল যে যিসকলৰ এক্সাম হৈ গল বৰ্তমানলৈকে প্ৰায় আজিৰ দিনটোত ধৰিলে 3 দিন এক্সাম হৈ গল মানে 3 দিন ভাইবা হৈ গল আৰু এই 3 দিনত যিসকলে মোৰ সাবস্ক্ৰাইবাৰে হওক মোৰ লগৰে হওক যিসকলে মানে ভাইবা দি আহিলে সেইসকলক কেনেকা ধৰণৰ কোৱেশ্চন সুধিছে সিহঁতে মোৰ লগত ফোনত আলোচনা কৰি সিহঁতে ক'লে যে এনেকা ধৰণৰ কোৱেশ্চন সুধিছে আপুনি নেক্সট যিসকল কেণ্ডিডেটৰ আছে সেইসকলক জনাই দিলে সিহঁতৰ বহুত হেল্প হ'ব আৰু সিহঁতক মই থেংক ইউ ক'বলৈ বিচাৰিছোঁ সিহঁতক বহুত ধন্যবাদ যে যিসকলৰ এতিয়া পৰীক্ষা হ'বলৈ গৈ আছে ভাইভা দিবলৈ যাব এই 2 দিনৰ ভিতৰতে হওক বা যাৰ যেতিয়া ডেট পৰিছে আৰু সেইসকলৰ কাৰণে সিহঁতে চিন্তা কৰি কিনে মোৰ লগত আলোচনা কৰিছে সিহঁতক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু মই আজি ৱাটাৰ কেৰিয়াৰৰ বিষয়ে ক'ব বিচাৰিছোঁ প্ৰথমতে ৱাটাৰ কেৰিয়াৰৰ আজি এজন ল'ৰাই কণ্টেক্ট কৰিছিল মোক মানে তাৰ আজিৰ ডেটতে আছিল আৰু আজি তাক কোৱেশ্চন এনেকা ধৰণৰ কৰিছিল প্ৰথম যাই পোৱাৰ লগে লগে তাৰ নাম সুধিলে নাম সোধাৰ পিছত তাৰ এড্ৰেছ ক'ব দিলে আৰু এড্ৰেছ কৈ ঠিক ট্ৰেড ৰিলেটেড কোৱেশ্চন খালি অকল এইটোৱে সুধিলে যিহেতু ৱাটাৰ কেৰিয়াৰৰ ইণ্টাৰভিউ আছিল তাক সুধিলে যে তুমি অকলে কিমান লিটাৰ পানী দাঙিব পাৰিবা আৰু তেওঁ এনসাৰ কৰিলে বুলি এনেকৈ এখন হাতেৰে তেওঁ 25 লিটাৰকৈ পানী আৰু টোটেল 10খন হাতেৰে 50 লিটাৰ পানী দাঙিব পাৰিম বুলি ক'লে তেওঁৰ এনসাৰটো শুদ্ধ হ'লনে ভুল হ'ল আপোনালোকে সেইটো নিজে বিবেচনা কৰি ল'ব বা অফিচাৰে এইটো নিজে সেইটো চিলেক্ট কৰিব যে তাৰ এনসাৰটো শুদ্ধ হৈছে নে নাই আৰু কোৱাত কেনেকৈ কৈছে খালি মই কুৱেশ্যনটো জনাই দিলোঁ আৰু বেলেগ কুৱেশ্যন মানে তেনেকৈ ৰিলেটেড কুৱেশ্যন সোধা নাই তেওঁক সব জিকেৰ কুৱেশ্যনে সুধিলে জিকে মানে চিম্পল জিকে যেনেকৈ মই প্ৰথমতে কৈ আছিলোঁ এনেকুৱা চিম্পল জিকে সুধিব তেওঁক মানে এনেকুৱা সুধিলে যে আৰু তাক জিকে কুৱেশ্যন এনেকুৱা ধৰণৰ সোধাবলৈ কৈছে প্ৰথম ক'লে যে আমাৰ জাতীয় পতাকাখনত কেইটা ৰং আছে আৰু ৰংকেইটা কি হয় আৰু নেক্সট সেইটো সুধিলে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে সেইটো কুৱেশ্যন সুধিলে আৰু নেক্সট তেওঁৰ নিজৰ সমষ্টিটোৰ মানে বিধায়কজনৰ নাম সুধিছে আৰু কি সুধা বুলি ক'লে আৰু এনেকৈ সুধিলে মাছ মানে কেনেকৈ বনায় মানে মাছৰ লগত টেঙা জোল কেনেকৈ বনায় সেইটো হৈছে কুৱেশ্যনৰ এজনক সোধা বুলিও কৈছে লগৰ এজনে কৈছে আৰু লগতে ইম্পৰ্টেণ্ট কথা এটা সুধিছে এজনক সুধিছিল বোলে কুকমেনৰ এইটো ৱাটাৰ কেৰিয়াৰৰ নহয় কুকমেনৰ একেলগে গোটেইখিনি ট্ৰেড কৰি গৈছোঁ মই কুকমেনৰ এজনক সুধিছে যে হাঁহৰ মাংস কেনেকৈ বনায় ফুল প্ৰচেছটো ক'বলৈ দিছিল হাঁহৰ মাংস বাৰু চবে বেলেগ ধৰণত বনায় তথাপি যিটো মানে বেছিক আৰু যিসকলে মানে এটা থাকে নহয় এটা বেছিক যে চবে তেনেকৈ বনায় যেনেকৈ আপোনালোকে ফাৰ্ষ্ট টাইম মাংসটো ফ্ৰাই কৰি ল'ব লাগে আৰু তেনেকুৱা ধৰণত মানে কি সুধিছে যে হাঁহৰ মাংস তোমাক যদি বনাব দিওঁ এতিয়া কেনেকৈ বনাবা সেইটো হৈছে ক'ত সুধিছে আৰু লগতে কিছুমান হিচাপ সুধিছে যেনেকৈ ধৰি লওক 15জন মানুহৰ কাৰণে কিমান কেজি চাউল লাগিব নাইবা 1 কেজি মাছত কিমান লিটাৰ তেল লাগিব মানে লিটাৰে লাগে নে 100 গ্ৰামে লাগে সেইটো নিজে হিচাপটো জানিব লাগিব ৰিলেটেড কুৱেশ্যন কুকত তেনেকুৱা সুধিছে আৰু এছকে সুধিছে এছকে দুজনমান কেণ্ডিডেটে মোৰ লগত কথা পাতিছিল সেইসকলে কোৱা মতে তেওঁলোকক এনেকুৱা কুৱেশ্যন সুধিছে প্ৰথম যাই পোৱাৰ লগে লগেতো নৰ্মেলি বেছিকখিনি সুধিবই নাম এড্ৰেছ পঢ়া শুনা লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ক'ৰ পৰা লৈছা আৰু চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে নে নাই চাইছে আৰু চাৰ্টিফিকেটখন ভেৰিফাই কৰি চাইছে আৰু যে তুমি তাৰে বিষয়ে জানা নাই চেণ্টাৰটো ক'ত আছে সেইবোৰ সকলোবোৰ মানে চাৰ্টিফিকেটখন পুৰা মানে ভেৰিফিকেশ্যন কৰিছে তুমি তাৰে বিষয়ে অলপ নলেজ থাকিব লাগিব তেতিয়াহে চাৰ্টিফিকেটখন একচেপ্ট কৰিব আৰু এছকে ৰিলেটেড ট্ৰেড ৰিলেটেড কুৱেশ্যন যদি ক'বলৈ যাওঁ এনেকুৱা ধৰণৰ কুৱেশ্যন হৈছে একদম চিম্পল হয় এজনক সুধিছিল এনেকুৱা কুৱেশ্যন যে এতিয়া তোমালোকে যিকেইটা ল'ৰা ইয়াতে ইণ্টাৰভিউ দিবলৈ আহিছা গোটেইকেইজন ইণ্টাৰভিউ খতম হোৱাৰ পিছত এই জেগাখিনিতো অকণমান লেতেৰা হৈ যাব আৰু লেতেৰা হৈ যদি ইয়াতে এটা যদি গন্ধাই যে কিবা এটা যদি তোমালোকে যোৱাৰ পিছত যদি জেগাখিনি গন্ধাই যায় তেতিয়াহ'লে তুমি কেনেকৈ মানে এইটো চাফ চিকুণ কৰিবা আৰু তাতে কি দিবা আৰু দেখাই দিব দিছিল তাত আছিল অকল ফেনাইলৰ বটল আৰু চিত্ৰনালা আপোনালোকে সেইটো নিজে বিবেচনা কৰক যে তাৰ সেইটো কিহেৰে গোন্ধটো যাব চিত্ৰনালা দিলে যাব নে ফেনাইল দিলে যাব সেইটো আপোনালোকে মোতকৈ বেছি ভালকৈ জানিব আপোনালোকে কেনেকৈ এনচাৰ কৰে সেইটো নিজৰ কথা বাকী মই কুৱেশ্যনটো কৈ দিলোঁ খালি আৰু বাকী সুধিছিল চাফাই কৰ্মচাৰী এইটো কুৱেশ্যনো সুধিছে কিছুমানক যে চাফাই কৰ্মচাৰীৰ মেইন কামটো কি মানে কি চাফাই কৰ্মচাৰীৰ ডিউটি কি সেইটো আপোনালোকে নিশ্চয় জানে মই ক'বলৈ গ'লে নৰ্মেলি এনেকৈ কৈ দিব আপোনালোকে এনচাৰটো যদি তেনেকুৱা কুৱেশ্যন যদি নেক্সট আকৌ কোনোবা সোধে তেতিয়াহ'লে এনেকৈ কৈ দিব মোৰ যিটো জেগাত পষ্টিং হয় গোটেই জেগাখিনি চাফ চিকুণকৈ পৰিপাটিকৈ ৰখাটোৱে হৈছে চাফাই কৰ্মচাৰীৰ দায়িত্ব বাকী আৰু আপোনালোকে নিজাকৈ এনচাৰ কৰিব পাৰে আপোনালোকে অলপমান ভালকৈ বুজাই কিনে বা ভালকৈ আপোনালোকে কোৱা প্ৰেক্টিচ কৰিব তেনেকৈ আপোনালোকে কৈ দিব মই খালি কুৱেশ্যনটো কৈ দিছোঁ বহুতে জানিব বিচাৰে কাক কি সুধিলে সেইটো কাৰণে মই কুৱেশ্যনখিনি মানে আপোনালোকৰ লগত আলোচনা কৰিলোঁ আৰু নেক্সট হবিৰ কুৱেশ্যনত তেনেকুৱা সুধিছে বাকী ৰিলেটেড কুৱেশ্যন হবিৰ কুৱেশ্যন একচুৱেলি মই কোনো এতিয়ালৈকে হবিৰ ইণ্টাৰভিউত কোনো বৰ্তমানলৈকে কণ্টেক্ট কৰা নাই মোৰ লগত বৰ্তমানলৈকে কণ্টেক্ট কৰিছে
ৱাটাৰ গিৰিয়াৰ কুকমেন চাফাই কৰ্মচাৰী আৰু যিসকলৰ আজি হৈ গ'ল 2-এজন ল'ৰাই বৰ্তমানলৈকে ফোন কৰা নাই হয়তো কৰিব চাগে কৰিলে মই নেক্সট ভিডিঅ'ত আপডেট দি দিম কেনেকা কুৱেশ্যন সুধিছে সিহঁতকো আৰু প্ৰত্যেক দিনে এনেকৈ আপডেট দিবলৈ চেষ্টা কৰিম যদি মোক কোনোবাই জনাই দিয়ে কি কুৱেশ্যন সুধিছে তেতিয়াহ'লে আপোনালোকে নেক্সট যিসকলৰ আছে সেইসকলৰ এটা তেতিয়া আপোনালোকে এটা সাহস পাব যে এনেকুৱা কুৱেশ্যন সুধিলে মই ধুনীয়াকৈ আপোনালোকক এনচাৰ কৰি দিব পাৰিম তেনেকুৱা এটা নিজৰ এটা সাহস বাঢ়িব আৰু বাকী আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপডেট এটা দি দিলোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে এই 3 দিনত আৰু যিসকলৰ নেক্সট ইণ্টাৰভিউ আছে চবে ভালকৈ দিবা ভয় নকৰিবা আৰু এইখিনিয়ে যদি ভিডিঅ'টো চাই যদি ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষতে থকা বেল আইকনটো বজাই ৰাখিব পিছলৈ এনেকুৱা জব ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ